ক্যান্সার অথবা কর্কট ৰোগ শব্দটো শুনিলেই ভয় লাগে হয়নি কিন্তু ভয় খাব নালাগে কাৰণ আজিকালি ক্যান্সাৰৰ ট্ৰিটমেণ্ট ওলাই গৈছে কেমোথেৰাপি ৰেডিঅ'থেৰাপি ইমিউনোথেৰাপি আহক কথা পাতো ক্যান্সাৰটো কি হয় কেনেকৈ হয় তাৰ লক্ষণসমূহ কি আৰু তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি ক্যান্সাৰ কি হয় ক্যান্সাৰ যেতিয়া হয় আপোনাৰ বডিত নৰ্মেল সেল ডিভিজন যিবোৰ আছে ফৰ এক্সাম্পল সাধাৰণতে যেনেকুৱা উদাহৰণস্বৰূপে আপুনি ধৰি লওক আপোনাৰ ব্লাড সেল এটা আছে ব্লাডৰ সেল এটা আছে সাপোজ ৰেড ব্লাড সেল সেই ৰেড ব্লাড সেলটো ডিভাইড হ'ব মানে ই কি কৰিব এটা সেলৰ পৰা দুটা সেল হ'ব দুটা সেলৰ পৰা তিনিটা সেল হ'ব তিনিটাৰ পৰা চাৰিটা হ'ব তেনেকৈ ডিভিজন হৈ এটা সেলৰ পৰা সাপোজ 10টা সেল হ'ল 10টা সেল হোৱাৰ পিছত ৰখি যাব মই জাস্ট এক্সাম্পল লৈ আপোনালোকক বুজাই আছো এটা সেলৰ পৰা 10টা সেল হোৱাৰ পিছত বডিৰ মানে যেটো নৰ্মেল মেকানিজম আছে তাতে কিছুমান চেক পইণ্ট আছে এই চেক পইণ্ট বিলাকে এটা সময়ত সেই ডিভিজনটো ৰখাই দিব সাপোজ 10টা সেল লাগে আমাক 10টা সেলে হ'ব নৰ্মেলি যেটো হয় নৰ্মেল পদ্ধতিত 10টা সেল হোৱাৰ পিছত ৰখাই দিব কিন্তু ক্যান্সাৰ হলে কি হ'ব সেই চেক পইণ্টছবোৰত কিছুমান ভুল আহি যোৱাৰ কাৰণে সেই চেক পইণ্টছবোৰ বেয়া হৈ যাব পাৰে কিয় জেনেটিক ফ্যাক্টৰ থাকিব পাৰে এনভায়ৰনমেন্টাল ফ্যাক্টৰ থাকিব পাৰে সাপোজ এটা জিন বেয়া আছে বডিত এটা জিন বেয়া আছে সেই জিনটো কি কৰিব সেই চেক পইণ্টটো বেয়া কৰি দিব তেতিয়া চেক পইণ্টটো কি কৰিব সেলটো ডিভিজন হওঁতে যেটো ৰখাইছিলে 10টা সেল হোৱাৰ পিছত যেটো ৰখাই দিছিলে সেই ৰখাই দিয়াটো বন্ধ কৰি দিব তাৰ মানে সেলটো ডিভাইড হৈয়ে থাকিব মানে এনেকুৱা হৈ থাকিব যে আনলিমিটেড সেল ডিভিজন হৈ থাকিব মানে এটা সেলৰ পৰা বহুত কেটা সেল আহি যাব আপোনাৰ এটা লিমিটেড সেল নাথাকে তেনেকৈ বহুত যেতিয়া সেল আহি যাব তেতিয়া বডিত মানে সেই সেলবোৰ বেলেগ জায়গাত স্প্ৰেড হ'ব এটা জায়গাৰ পৰা বেলেগ জায়গালৈ গুচি যাব হেতুক মেটাস্টেসিস বুলি কয় আৰু কিছুমান টিউমাৰ ফৰ্ম হ'ব কিছুমান সেল যদি আপোনাৰ টিউমাৰ ফৰ্ম হয় টিউমাৰটো বিনাইন হয় মানে টিউমাৰটো ইমান খতৰনাক নহয় টিউমাৰটো এটা জায়গাতে থাকিব কিন্তু যদি মেলিগনেন্ট হয় তেতিয়া হলে আপোনাৰ কি হ'ব এটা জায়গাৰ পৰা সাপোজ ৰেড ব্লাড সেল আছে সাপোজ ব্লাড সেলটো ব্লাডৰ পৰা গুচি গৈ আপোনাৰ লিভাৰত যাব লাংছত যাব হাৰ্টত যাব ব্ৰেইনত যাব এটা অৰ্গানৰ পৰা বেলেগ অৰ্গানলৈ যেতিয়া গুচি যাব তেতিয়া আপোনাৰ ক্যান্সাৰ ফৰ্ম হয় তেতিয়া মেলিগনেন্ট পটেনশিয়াল যেটো থাকে হেতু থকাৰ কাৰণে আপোনাৰ কি হ'ব মেটাস্টেসিস মানে এটা স্টেজ এনেকুৱা আহিব যে এটা অৰ্গানৰ পৰা আনটো অৰ্গানলৈ গুচি যাব যেনেকুৱা লিভাৰৰ পৰা লাংছত যাব লাংছৰ পৰা হাৰ্টত যাব হাৰ্টৰ পৰা ব্ৰেইনত যাব মানে য'ত যাব পাৰে তেনেকুৱা প্ৰত্যেকটো ক্যান্সাৰৰে এটা আপোনাৰ বেলেগ মেটাস্টেসিসৰ জায়গা থাকে সাপোজ আপোনাৰ কিছুমান অভেৰি ক্যান্সাৰ যেটো আছে ছোৱালী মানুহৰ যেটো অভেৰি থাকে সেই অভেৰিটো ক্যান্সাৰ হলে সাপোজ হেতুৰ আপোনাৰ ষ্টমাকত গুচি যায় বা ষ্টমাকত ক্যান্সাৰ হলে অভেৰিত গুচি আহে মানে পাকস্থলীত ক্যান্সাৰ হলে অভেৰিত আহে আকৌ অভেৰিত হলে পাকস্থলীত গুচি যায় তেনেকুৱা ধৰণৰ ক্যান্সাৰবোৰ মেটাস্টেসিস হয় হেবোৰ মই আগন্তুক ভিডিঅ'ত বনাই থাকিম এটা টপিক লৈ যে কোনটো ক্যান্সাৰ কেনেকুৱা ধৰণে মেটাস্টেসিস হয় এটো মই কথা পাতিম কিন্তু আজিৰ ভিডিঅ'টোত কথা পাতো যে ক্যান্সাৰ হলে লক্ষণসমূহ কি হ'ব ক্যান্সাৰ অলপ থুলমুলকে মই বুজাই দিলো ক্যান্সাৰটো কেনেকুৱা ধৰণৰ বস্তু হয় এতিয়া ক্যান্সাৰৰ লক্ষণসমূহ কি হ'ব ওজনটো কমি যাব হঠাৎ কৰি আপোনাৰ 10 কেজিৰো অধিক ওজনটো কমি যাব টিবি বেমাৰতো ওজনটো কমি যায় মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে টিবি বেমাৰতো ওজনটো কমি যায় আৰু ক্যান্সাৰতো ওজনটো কমি যায় কিন্তু ক্যান্সাৰত ওজনটো আপোনাৰ 10 কেজিৰো অধিক কমি যাব টিবি বেমাৰত আপোনাৰ ঘাম ওলাব ৰাতি কিন্তু ক্যান্সাৰত ৰাতি ঘাম নোলায় আৰু কিছুমান লক্ষণ এনেকুৱা আছে আপোনাৰ যে সৰু লক্ষণ আপুনি গুগল সাৰ্চ কৰিব আপোনাৰ লাগিব যে ক্যান্সাৰ হৈ গৈছে হেনেকুৱা ধৰণৰ আপুনি ভয় খাব নালাগে কাৰণ সকলো ধৰণৰ লক্ষণবোৰ আপোনাৰ থাকিলেই যে ক্যান্সাৰ হ'ব তেনেকুৱা কথা নহয় ক্যান্সাৰ হলে আপোনাৰ স্পেসিফিক কিছুমান টেষ্ট আছে সেই টেষ্টবোৰ কৰিহে ওলাব লাগিব তেনেকুৱা আল্ট্ৰাসাউন্ড আপোনাৰ এমআৰআই ব্ৰেষ্ট ক্যান্সাৰ হলে আপোনাৰ মেমোগ্ৰাফি হেবোৰ কৰি ওলোৱাৰ পিছতহে আপুনি কনফাৰ্ম হ'ব পাৰিব যে ক্যান্সাৰ হৈছে আপোনাৰ ওজন কমি গল বুলিয়ে যে আপোনাৰ ক্যান্সাৰ হৈছে তেনেকুৱা কথা নহয় কিন্তু ক্যান্সাৰ হলে ওজনটো কমি যায় হেতু লক্ষণীয় বিষয় হয় আৰু লগতে আপোনাৰ কিছুমান সৰু সিম্পটম লক্ষণো আছে যেনেকুৱা আপোনাৰ ভোক নলগা কফ হোৱা
মানে লাংছৰ কেঞ্চাৰ হ'লে আপোনাৰ কফ হ'ব, কিন্তু কফ হ'লে বুলি যে আপোনাৰ লাংছৰ কেঞ্চাৰ হ'ব তেনেকুৱা কথা নহয়। ভোক নালাগিলে বুলি যে আপোনাৰ ষ্টমাকৰ কেঞ্চাৰ হ'ব তেনেকুৱা কথা নহয়। তিলবোৰ যে আছে সেই তিলবোৰ আপোনাৰ সেই হ'ব, তিলবোৰ ডাঙৰ সৰু হৈ যাব, তেনেকুৱা ধৰণৰ লক্ষণসমূহ থাকিব পাৰে। কিন্তু স্পেচিফিক লক্ষণ আপুনি ক'ব নোৱাৰে যে এইটো লক্ষণ থাকিলে কেঞ্চাৰে হ'ব। আপুনি ডক্টৰক দেখাওক, ডক্টৰক দেখুৱাৰ পিছত ডক্টৰে যদি কয় যে নহয় আপোনাৰ কেঞ্চাৰ আছে, তেতিয়াহে আপুনি বিশ্বাস কৰিব যে কেঞ্চাৰ আছে। গুগল চাৰ্চ কৰি আপুনি কেতিয়াও আপোনাৰ কেঞ্চাৰ থকা বুলি ভয় নাখাব, কাৰণ গুগলত যিখিনি চিমটমছ আছে সেইখিনি বহুত ভয় লগা। আপোনাৰ সৰু সুৰা চিমটমছকে কেঞ্চাৰ বুলি কৈ দিয়ে গুগলে, সেইটো কিন্তু বহুত ভয় লগা কথা হৈ যায়। মানুহে ভয় খাব নালাগে। আজিকালিতো ট্ৰিটমেণ্টো ওলাইছে। এতিয়া ট্ৰিটমেণ্টত কি কৰিব? ট্ৰিটমেণ্টত আপোনাৰ কেম'থেৰাপি দিব পাৰে। কেম'থেৰাপি মানে কিছুমান দৰৱ দিব, সেই দৰৱবোৰে কেঞ্চাৰ চেলবোৰ মাৰি দিব আৰু ভাল হৈ যাব। কেম'থেৰাপি দি মোৰ নিজৰ এক্সপিৰিয়েঞ্চত মই বহুতখিনি কেঞ্চাৰ ৰোগীক ভাল কৰিছোঁ, বহুতখিনি কেঞ্চাৰ ৰোগীক মই কেম'থেৰাপি দিছোঁ, ভাল হৈ গৈছে, একেবাৰে ভাল হৈ গৈছে। তেনেকুৱা ইণ্টাৰ্ণশ্বিপত মই দেখিছোঁ। তেনেকুৱা আপুনি ভয় খাব নালাগে। কেম'থেৰাপি যিবোৰ আছে, ভালকৈ কেম'থেৰাপি দিলে আপোনাৰ কেঞ্চাৰ ভাল হৈ যায়। লগতে ইমিউন'থেৰাপি আছে, ৰেডিঅ'থেৰাপি আছে, ৰেডিয়েশ্যন দিয়ে। আজিকালি বহুত ধৰণৰ ট্ৰিটমেণ্ট ওলাইছে, দৰৱো ওলাইছে, যেনেকুৱা আপোনাৰ ইমাটিনিব আছিল, হোৱাইট ব্লাড চেল, যিবোৰ ব্লাড চেলৰ কেঞ্চাৰ আছে, ব্লাড কেঞ্চাৰ বুলি কয়, সেইবোৰত আপোনাৰ ইমাটিনিব দি কিনে পূৰা ভাল হৈ যায়। তো ক্ৰনিক মাইলড লিউকেমিয়া বুলি আছে, সেইটো ইমাটিনিব দৰৱ দি পূৰা ভাল হৈ যায়। তেনেকুৱা ধৰণৰ বহু ধৰণৰ কেঞ্চাৰৰ দৰৱ ওলাইছে আজিকালি। আপুনি একো ভয় খাব নালাগে। যদি আপোনাৰ কেঞ্চাৰ হৈছে, আপুনি ডক্টৰক দেখাওক ভালকৈ, আপোনাৰ ট্ৰিটমেণ্ট দিব, কেম'থেৰাপি দিব পাৰে, ৰেডিঅ'থেৰাপি দিব পাৰে, ইমিউন'থেৰাপি দিব পাৰে। যিটো ট্ৰিটমেণ্ট দিয়ে আপুনি ভালকৈ ট্ৰিটমেণ্টটো লওক। আৰু বহুত ধুনীয়া ধুনীয়া আজিকালি কেঞ্চাৰ ইনষ্টিটিউট ওলাইছে, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, টাটা কেঞ্চাৰ হস্পিটেল, চব ডাঙৰ ডাঙৰ মেডিকেল কলেজত আছে, বৰপেটাও আছে, আপোনাৰ ডিব্ৰুগড়ত আছে, গুৱাহাটী আছে, টাটা কেঞ্চাৰ ইনষ্টিটিউট। গতিকে আপুনি ভয় খাব নালাগে। ট্ৰিটমেণ্টটো বহুত কম দামতে হৈ যায়। আজিকালি কেঞ্চাৰৰ ট্ৰিটমেণ্ট ওলাই গৈছে। মই আগন্তুক ভিডিঅ'ত এটা এটা কেঞ্চাৰ লৈ তাৰে বিষয়ে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, যাতে মানুহৰ হেল্প হয়, সহায় হয়। মই আগন্তুক ভিডিঅ'ত এটা এটা কেঞ্চাৰ লৈ এটা এটা টাইপছ অফ কেঞ্চাৰ, যেনেকুৱা পাকস্থলী কেঞ্চাৰ হ'লে কেনেকুৱা ধৰণৰ চিমটমছ হ'ব, কেনেকুৱা ধৰণৰ ষ্টেজবোৰ কেনেকুৱা হয়, সেই গোটেইখিনি মই কথা পাতিম। আৰু কেঞ্চাৰ হ'লে ষ্টেজিংটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনাৰ যদি কম ষ্টেজত ধৰা পৰে, তেতিয়াহ'লে একেবাৰে ভাল হৈ যায়, কিউৰেবল হৈ যায়। যদি মেটাষ্টেচিছটো আপোনাৰ লাংছলৈ গুচি যায়, তেতিয়া অলপ ভয় হয়। মানে যেতিয়া আপোনাৰ কেঞ্চাৰটো লাংছলৈ গুচি যায়, তেতিয়া অলপ ভয়ৰ কথা হয়, তেতিয়া বচোৱাটো অলপ টান হৈ যায়। গতিকে কেঞ্চাৰটো লাংছলৈ যোৱাৰ আগতেই বা ব্ৰেইনলৈ যোৱাৰ আগতে কেঞ্চাৰটো ট্ৰিটমেণ্ট কৰাটো খুবেই দৰকাৰ। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে কথা পাতিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু লাষ্টলৈকে দেখাৰ কাৰণে, শেষলৈকে দেখাৰ কাৰণে ধন্যবাদ।